দেশত দৰিদ্ৰৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাইছে। ধনাঢ্যৰ হাতত বিশাল সম্পত্তিৰ পাহাৰ গোট খাইছে। মাত্ৰ কেইজনমান লোকৰ বৃদ্ধি পাইছে সম্পত্তি। ভাৰতীয় অৰ্থনীতিৰ এই বাস্তৱ সত্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতীয় অৰ্থনীতিৰ এই বাস্তৱ সত্য প্ৰকাশ কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ নেতৃত্বক অস্বস্তিৰ মাজলৈ ঠেলি দিছে। কিয়নো মুষ্টিমেয় উদ্যোগপতিৰ হাতত সঞ্চিত সম্পদক লৈ ভাৰত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ দেশ হোৱাৰ দিশে আগবাঢ়িছে। আৰু সেই কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈ থকা সম্পদৰ শক্তিকে লৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতিক মহিমামণ্ডিত কৰিছে। দেশৰ বৃহৎ উদ্যোগপতি গৌতম আদানী, মুকেশ আম্বানীৰ সম্পদৰ অবিশ্বাস্য উত্থান আৰু তেওঁলোকৰ সৈতে বিজেপিৰ আটাইতকৈ শীৰ্ষ নেতৃত্বৰ অত্যধিক ঘনিষ্ঠতাৰ বিষয় চৰ্চিত হৈ থকাৰ কালত একেখন চৰকাৰৰ এজন আগশাৰীৰ মন্ত্ৰীৰ এই মন্তব্য অতিশয় তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। নাগপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত গাডকাৰীয়ে কয় যে দেশত দৰিদ্ৰৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈছে আৰু সকলো সম্পদ কেইজনমান চহকীৰ ঘৰত সোমাইছে। এই সম্পদৰ বিকেন্দ্ৰীকৰণ আৱশ্যক। দেশৰ অৰ্থনীতি এনেদৰে গঢ় ল'ব লাগে য'ত কৰ্মসংস্থাপন বৃদ্ধি পায় আৰু তাৰ জৰিয়তে অৰ্থনৈতিক উন্নতি সাধন হয়। তেতিয়া সম্পদৰ বিকেন্দ্ৰীকৰণ হ'ব আৰু দৰিদ্ৰৰ সংখ্যা হ্ৰাস পাই আহিব। নৰেন্দ্ৰ মোদী চৰকাৰক অধিক অস্বস্তি দি গাডকাৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও আৰু ডক্টৰ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে সম্পূৰ্ণ কৃতিত্ব দিয়ে। তেওঁ কয় যে এই দুয়োজন প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা মুক্ত অৰ্থনীতিৰ ফলতেই দেশত আৰ্থিক উন্নতি সম্ভৱ হৈছে। কিন্তু তাৰ মাজতে সম্পদৰ অপৰীক্ষিত কেন্দ্ৰায়ন ভালদৰে লক্ষ্য কৰি তাৰ বিকেন্দ্ৰীকৰণ কৰা প্ৰয়োজন বুলি গাডকাৰীয়ে মন্তব্য কৰে। এতিয়া বৃদ্ধি পোৱাৰ দৰে দেশৰ অৰ্থনীতি GDP বৃদ্ধি পালে ভাৰতীয় অৰ্থনীতি ভাৰসাম্যহীন হৈ পৰিব বুলিও তেওঁ আশংকা প্ৰকাশ কৰে। আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত বুনিয়াদী ক্ষেত্ৰৰ মাজত থকা ভাৰসাম্যহীনতাৰ প্ৰতিও তেওঁ আঙুলিয়াই দিয়ে। তেওঁ কয় যে GDP লৈ নিৰ্মাণ খণ্ডৰ অৱদান 22ৰ পৰা 24%, সেৱা খণ্ডৰ অৱদান 52ৰ পৰা 54%, আনহাতে কৃষি খণ্ডৰ অৱদান 12%। অথচ দেশৰ 65ৰ পৰা 70% নাগৰিকেই কৃষি খণ্ডৰ সৈতে জড়িত। ইপিনে আন এখন ৰাজহুৱা সভাত নীতিন গাডকাৰীয়ে তৃতীয় বিশ্বযুদ্ধৰ আশংকাও প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, আমাৰ অসম।